মৰমৰ বন্ধুসকল, ৰিকাৰ্চিভ ফাংচনৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি শিকিম ৰিকাৰ্চিভ ফাংচন এটা কি হয়, কিছু উদাহৰণৰ সহায়ত। এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব। যদি নহয়, সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক। এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু GNU Bash টাঙৰণ 4.2। অনুগ্ৰহ কৰি মন কৰিব GNU Bash টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে। আহক আমি চাওঁ এটা ৰিকাৰ্চিভ ফাংচন কি হয়। এটা ৰিকাৰ্চিভ ফাংচন হৈছে যি নিজকে নিজে মাতে। ৰিকাৰছন হৈছে জটিল এলগৰিথমক সৰল কৰিবলৈ এটা সহায়কাৰী কৌশল। মই factorial.sh নামৰ ফাইল এটা খুলিম। মই কোডটো এই ফাইলটোত লিখি থৈছো। এইটো হৈছে চিবেং শাৰী। ফেক্টৰিয়েলটো হৈছে ফাংচন নেম। ইয়াৰ ভিতৰত আমি ইনসাইড ফেক্টৰিয়েল ফাংচন বাৰ্তা এটা ছপা কৰিম। এই স্টেটমেন্টটোৱে ইউজাৰ ইনপুট পঢ়িব আৰু মানটো ভেৰিয়েবল nত জমা কৰিব। ইয়াত আমাৰ if else শৰ্ত আছে। if শৰ্তটোৱে nৰ মানটো 0ৰ সমান হয় নেকি পৰীক্ষা কৰে। যদি সত্য হয়, ই ফেক্টৰিয়েল ভেলু অফ n is 1 বাৰ্তাটো দৰ্শিত কৰিব। এইটো হৈছে if স্টেটমেন্টটোৰ else অংশ। ই ফেক্টৰিয়েল ফাংচনটোক মাতে আৰু fi হৈছে if else স্টেটমেন্টটোৰ শেষ। আহক আমি factorial.sh ফাইলটো ৰান কৰো। আপোনাৰ কিবৰ্ডত Ctrl Alt T কিজ একেলগে টিপি টাৰ্মিনেলটো খুলক। লিখক chmod স্পেচ +x স্পেচ factorial.sh এন্টাৰ টিপক। লিখক ./factorial.sh এন্টাৰ টিপক। আমি দেখিম enter the number। মই 0 এন্টাৰ কৰিম। আউটপুটটো দৰ্শিত হৈছে যে factorial value of 0 is 1। এতিয়া আপ এৰো কি টিপক। আগৰ কমাণ্ডটো পুনৰ মাতক। এন্টাৰ টিপক। এইবাৰ মই 5 এন্টাৰ কৰিম। এতিয়া আউটপুটটো দৰ্শিত হৈছে যে ইনসাইড ফেক্টৰিয়েল ফাংচন। আহক আমি ফেক্টৰিয়েল ফাংচনটোত কিছু অধিক যুক্তি সংযুক্ত কৰো। আমি সংখ্যা এটাৰ ফেক্টৰিয়েলটো গণনা কৰিম। আমাৰ কোডটোলৈ ঘূৰি আহো। এতিয়া আহক আমি ফেক্টৰিয়েল ফাংচনটোৰ ভিতৰত থকা ইকো স্টেটমেন্টটো কোড ব্লকটোৰ সৈতে সলনি কৰো। সেভত টিপক। temp হৈছে এটা ভেৰিয়েবল আৰু ইউজাৰে এন্টাৰ কৰা মানটো জমা কৰে। if শৰ্তটোৱে ভেৰিয়েবলটোৰ মানটো 1ৰ সমান হয় নেকি পৰীক্ষা কৰে। যদি সত্য হয়, ই 1 ছপা কৰিব। এইটো হৈছে if স্টেটমেন্টটোৰ else অংশ। ই temp ভেৰিয়েবলৰ মানৰ পৰা 1 হ্ৰাস কৰে আৰু ফলাফলটো ভেৰিয়েবল fত জমা কৰে। ভেৰিয়েবল fএ ফেক্টৰিয়েল ফাংচনটোৰ আউটপুটটো জমা কৰে। এইটো এটা ৰিকাৰ্চিভ কল। ভেৰিয়েবল f আৰু tempৰ মান পূৰণ হয় আৰু fত জমা হয়। তাৰ পাছত আমি fৰ মানটো ছপা কৰো। if else স্টেটমেন্ট আৰু ফাংচনৰ শেষ। এতিয়া আমাৰ স্লাইডসমূহলৈ ঘূৰি আহো। আহক আমি প্ৰগ্ৰামটোৰ প্ৰবাহ বুজো। n মানটো ইউজাৰৰ পৰা লোৱা হৈছে যি হৈছে n। যদি এন্টাৰ কৰা মানটো 0ৰ সমান হয়, তেন্তে ই এটা বাৰ্তা ছপা কৰে। অন্যথা ই ফেক্টৰিয়েল ফাংচনটোলৈ যায়। ইয়াত যদি মানটো 1ৰ সমান হয়, তেন্তে ই মান 1 বুলি ছপা কৰে। যদি নহয়, ই এটা ৰিকাৰ্চিভ কল নিৰ্মাণ কৰে যেতিয়ালৈকে মানটো 1ৰ সমান নহয়। তাৰ পাছত সকলোবিলাক মান পূৰণ হয় আৰু দৰ্শিত হয়। এতিয়া আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো। আপ এৰো কিটো টিপক। আগৰ কমাণ্ড .factorial.sh ক পুনৰ মাতক।
এণ্টাৰ টিপক এতিয়া মই ইনপুট মান হিচাপে 5 এণ্টাৰ কৰিম আমি সংখ্যা 5ৰ ফেক্টৰিয়েলটো পাম হেতু হৈছে 120 আমি টাৰ্মিনেলত প্ৰোগ্ৰামটোৰ প্ৰবাহটো চাব পাৰো প্ৰোগ্ৰামটোৰ গতিটো বিশ্লেষণ আৰু পদাঙ্কন কৰক আমাৰ স্লাইডসমূহলৈ ঘূৰি আহো আহক আমি মূলভাৱ চাওঁ এই টিউটৰিয়েলত আমি শিকিলো ৰিকাৰছিভ ফাংচন কিছু উদাহৰণৰ সহায়ত এটা অনুশীলনী হিচাপে এটা প্ৰোগ্ৰাম লিখক য'ত ৰিকাৰছিভ ফাংচনটোৱে nটা সংখ্যাৰ যোগফলটো গণনা কৰে তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ